এইখনেই ঐতিহাসিক পহুগড় য'ত এতিয়া কেৱল পৰিভ্ৰমী চৰাইহে দেখা যায়। পহুগড়ৰ পুৰণি চিনমুকাম ইয়াত বিশেষ একো নাই, কেৱল আন্তঃগাঁথনি আছে। মোৰ সৈতে বুৰঞ্জীৰ এগৰাকী গৱেষক নবীন বুঢ়াগোহাঁই আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম কেইটামান তথ্য, বিশেষকৈ পৰ্যটনৰ সম্ভাৱনা হিচাপে পহুগড়ক কি ধৰণে চাব পাৰি, কি ক'ব এনে সম্পৰ্কে? পৰ্যটনৰ সম্ভাৱনা অনেকেই আছে পহুগড়। পহুগড়ক লৈ বহুদিনৰ পৰা চিন্তা চৰ্চা কৰি থকা হৈছে। মানুহে দাবীও তুলি আছে যে পৰ্যটনস্থলী কৰি তুলিব লাগে, কিন্তু এইটো কৰা হোৱা নাই। আচলতে কৰিব লাগে। বিশেষকৈ পহুগড়ত 4টা বিষয় আছে। প্ৰথম কথাটো এটা ঐতিহাসিক বিষয়, এইটো চাওফা ৰুদ্ৰসিংহই ইয়াক নিৰ্মাণ কৰিছিলে এই পহুগড়। আচলতে পশুগড় আছিলে আচল নামটো, পিছত মানুহৰ মুখত পৰি পহুগড় হ'ল। আৰু লগতে ইয়াত আছে আপোনাৰ গছ গছনিৰ কথাটো আছে, উদ্ভিদৰ কথা আছে, আৰু লগতে চৰাই চিৰিকটি আছে, আৰু ইয়াত লগতে পানী আছে। আৰু বিশেষতঃ ইয়াত অফুৰন্ত খাদ্য সম্ভাৰ আছে। খাদ্য সম্ভাৰ থকাৰ কাৰণে ইয়ালৈ চৰাই আহে। আৰু অকল আমাৰ স্থানীয় পৰিভ্ৰমী চৰাই বুলিয়ে নহয়, বাহিৰৰ মানে বিদেশৰ চৰাইবোৰো আহে। আৰু আমি ইয়াত অধ্যয়ন কৰি গম পাইছোঁ যে ইয়াত বহুত বাৰ্ডছ ৱে আছে, চৰাই অহা পথ আছে ইয়াত বিভিন্ন ঠাইত। আৰু আমি কেনেকৈ গম পাইছোঁ এইটো, ইয়াত এতিয়া ডাঙৰ ডাঙৰ যেতিয়া বিল্ডিংবোৰ বনাই দিয়া হৈছে, তাত চৰাইবোৰ আহি মানে খুন্দিয়াই পৰি যায়। তেতিয়া গম পোৱা গৈছে যে এই বাৰ্ডছ ৱেটো তেওঁলোকে ব্যৱহাৰ কৰে চৰাইসকলে বা চৰাইবোৰে। আৰু ইয়াত অফুৰন্ত খাদ্য সম্ভাৰ থকাৰ কাৰণে চৰাইখিনি আহে। আৰু এই চৰাই চাবলৈ মানে যিসকলে চৰাই চোৱাসকলে এটা চৰাইৰ কাৰণে তেওঁলোকে বহুত দিন বা কেইবা মাহ কটাই দিব পাৰে। গতিকে ইয়াত হেজাৰ হেজাৰ বিভিন্ন প্ৰজাতিৰ চৰাই আহে। সেই চৰাইখিনি আমি উপযুক্তভাৱে মানে পৰ্যটনস্থলীলৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ। আৰু লগতে এই পহুগড়ৰ চাৰিওফালৰ যিটো বাউণ্ডেৰী, আন যি আমাৰ প্ৰত্নতাত্ত্বিক স্থান আছে, এই স্থানবোৰ আচলতে বহু বেদখল হৈছে, কিন্তু পহুগড় বেদখল হোৱা নাই। আৰু এই বেদখল নহওঁতে আচলতে প্ৰথমতে ইয়াৰ বাউণ্ডেৰীটো মাৰি ল'ব লাগে। আৰু ইয়াৰ উপৰি ইয়াত কি কৰিব পৰা যায়, পটককৈ কিবা এটা কৈ দিব নোৱাৰি। সেইটো কাৰণে আমাৰ যি প্ৰত্নতত্ত্ব সঞ্চালকালয় বা আমাৰ যি উদ্ভিদ বিজ্ঞানী বা আমাৰ যি জলসম্পদ মানে পানীৰ সন্দৰ্ভত যিসকলে কথা জানে, এই মানে যি 4বিধৰ মানে মানুহ বা আৰু কি আছিলে, পানী পক্ষী আৰু পক্ষী বিশেষজ্ঞ, এই সকলো একেলগে আচলতে বহিব লাগে। আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত হ'ব লাগিব, কাৰণ এইটো বহু কোটি টকাৰ এটা কাম। আৰু মই ভাবোঁ যে এইটো সাধাৰণ কথা, যিহেতু অসম চৰকাৰে ইতিমধ্যে আমাৰ যি মৈদামৰ কাৰণে যিখিনি কাম কৰিলে, মৈদাম এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট কৰিলে, চৰকাৰৰ আচলতে কাৰণেই হ'ল বা আমাৰ মুখ্যমন্ত্ৰীজনৰ কাৰণেই হ'ল। গতিকে পহুগড়ক তেওঁলোকে কৰিব পাৰে, আৰু ইয়াৰ পৰা এটা ভাল ৰাজহ উৎপাদন হ'ব। আৰু ইয়াক সৌন্দৰ্যবৰ্ধনৰ বহুতখিনি কাম কৰিব পৰা যায়, মূল বস্তুখিনি যিহেতু আছেই। মই ভাবোঁ যে আচলতে এটা আলোচনাৰ মাধ্যমেৰে এটা মানে ভাল সিদ্ধান্ত লৈ এইটো যদি কৰা যায়, অকল আমাৰ শিৱসাগৰ জিলাখনৰ কাৰণে নহয়, গোটেই ৰাজ্যখনৰ কাৰণে ই এটা উন্নত পৰ্যায়ৰ পৰ্যটনস্থলী হ'ব আৰু এটা ৰাজহ সংগ্ৰহৰ এটা উৎস হিচাপে পৰিগণিত হ'ব। পৰ্যটনৰ অপাৰ সম্ভাৱনা কঢ়িয়াই থকা পহুগড়ক এতিয়া সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। ইয়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ যি ভেটি, যি আন্তঃগাঁথনি, ইয়াক সংৰক্ষণ আৰু সংবৰ্ধন কৰি ইয়াক এখন উপযুক্ত চিৰিয়াখানা হিচাপে গঢ়ি তুলিব পৰা যায় নেকি, বা ইয়াক এখন পক্ষী উদ্যান হিচাপে গঢ়ি তুলিব পৰা যায় নেকি। ঐতিহাসিকভাৱে ইয়াৰ যি সমল আছে, এই সমলসমূহক অক্ষুণ্ণ ৰাখি ঐতিহাসিক পহুগড়ক আধুনিক পৰিকাঠামোৰে নিৰ্মিত কৰি জনগণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস নিশ্চিতভাৱে চৰকাৰে কৰিব লগা আছে। এই ক্ষেত্ৰত অসম চৰকাৰ বা ভাৰত চৰকাৰ তথা পুৰাতত্ত্ব বিভাগৰো অনেক দায়িত্ব আছে। এই মুহূৰ্তত আমি ৰিপৰ্টাৰ্ছ ফাইলৰ এই খণ্ডৰ পৰা বিদায় লৈছোঁ।